Hello my dear students, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 8 ৰ ইংলিছৰ লেসন নম্বৰ 7 sympathy যেটো পয়েম আছে তোমালোকৰ কবিতা এই কবিতাটো আজি আমি পঢ়িম আৰু বুজিম আমি কবিতাটো পঢ়ি যাম আৰু অসমীয়াত সুন্দৰকৈ কবিতাটো বুজি যাম গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ' চাবা যদি তোমালোকৰ কিবা যদি ডাউট আছে কবিতাটো পয়েমটো পঢ়োতে তোমালোকে কিবা অসুবিধা পাইছা বা বুজি পোৱা নাই তেতিয়াহ'লে আজি আমি এইটো ভিডিঅ'ত সুন্দৰকৈ প্ৰথমৰ পৰা শেষলৈকে পঢ়িম আৰু কবিতাটো বুজিম ঠিক আছে এতিয়া বাৰু আমি আৰম্ভ কৰো sympathy মানে কি হয় sympathy মানে সহানুভূতি কাৰোতি দয়া মমতা এইটো কয় sympathy বুলি কয় গতি sympathy এটা খুব সুন্দৰ কবিতা হয় আমি প্ৰথম পৰা শেষলৈ কবিতাটো পঢ়ো আৰু বুজো এতলক কবিতাটোৰ আগতে এটা তোমালোকৰ এটা পেৰাগ্ৰাফ দিছে আৰু ছবি দিছে লগতে আৰু তোমালোকৰ এটা পেৰাগ্ৰাফ দিছে কিছুমান কথা কৈছে যাতে আমি হেতু বুজি লওঁ তাৰ পিছত আমি কবিতাটো পঢ়ি বেছি ভাল পাম ঠিক আছে ষ্টাৰ্ট কৰো sympathy মানে কি কলো সহানুভূতি We all need the help of others at times, don't we? কি কৈছে? We all need, আমি সকলোৱে need মানে আমি প্ৰয়োজন হয় আমি বিচাৰো the help আমাৰ সহায় বিচাৰো of others at times, মানে others মানে আনৰ সময় কিছুমান সময়ত আমি সকলোৱে we all need আমি প্ৰয়োজন হয় আমি বিচাৰো আনৰ সহায় কেতিয়াবা আমাৰ সকলোৰে প্ৰয়োজন হয় don't we? আমি নিবিচাৰনে বা আমাক নালাগে নে সুধিছে তাৰ পিছত কৈছে Here are a few situations where a person needs help. With a partner, decide what kind of help you can offer. Then share your ideas with the rest of the class. কি কৈছে? Here are a few situations. ইয়াত তোমালোক কেইটামান situation দিছে কেইটামান অৱস্থা দেখুৱাইছে য'ত নেকি where য'ত a person needs help য'ত নেকি এজন ব্যক্তিয়ে মানে সহায়ৰ প্ৰয়োজন অনুভৱ কৰিছে With a partner, তোমাৰ লগৰ লগত decide ঠিক কৰা what kind of help you can offer. কেনেকুৱা ধৰণৰ সহায় তুমি দিব পাৰা. What kind of মানে কেনেকুৱা ধৰণৰ সহায় তুমি দিব পাৰিবা. Then share your ideas with the rest of the class. তাৰ পিছত share কৰিব তোমালোক ভাগ বতৰা কৰা the ideas তুমি যিটো ভাবিছা ideas তোমালোকৰ হেতু rest of the class মানে গোটেই শ্ৰেণীটো তোমাৰ ক্লাছৰ লগত হেতু কথা share কৰিব লাগিছে. Situation কেটা কি হয় এতিয়া অৱস্থা কেটা কি দিছে ইয়াত দেখিছে এক নম্বৰ সিচুৱেচন কি দিছে A beggar has been hit by a passing car and has injured his leg কি কৈছে A beggar এজন ভিখাৰী ৰাস্তাত ভিক্ষা কৰা ভিখাৰী এজন has been hit by a passing car কৈছে has been hit খুন্দা মাৰিলে বা মুহতিয়াই থৈ গল এখন passing car এখন হেফালে যোৱা কাৰ এখনে খুন্দিয়ালে and has injured his আৰু তাৰ কি হল injured দুখ পালে কত লেগত তাৰ ভৰিত দুখ পালে এনেকুৱা অৱস্থা তোমালোকে যে দেখিছা এজন ভিখাৰী ৰাস্তাত তুমি গৈ আছা তাৰ এজন ভিখাৰী এখন গাড়ী খুন্দা মাৰি থৈ গল আৰু ভৰিত দুখ পায় সেই সময়ত তোমালোকে কেনেকুৱা ধৰণৰ হেল্প কৰিবা হেমানজন টকা পইচা হয় কৰিবা নে তোমাৰ মৰম বা সহানুভূতি বা তুমি সহায় কৰিবা কেনেকৈ সহায় কৰিব বিচাৰিবা হে তোমালোকে নিজে তোমালোক কথা ভাবিব গৈছে আমি কবিতাটো যেতিয়া পঢ়িম তেতিয়া আমি ভালকৈ গম পাম কেনেকুৱা ধৰণৰ হয় কেনেকুৱা কি হয় দুই নম্বৰ সিচুৱেচন দিছে কি An elderly lady is waiting to cross the street, but there is too much traffic. কি কৈছে An elderly lady মানে যদি বয়সস্থ মহিলা elderly lady মানে বয়সস্থ মহিলা is waiting ৰখি আছে to cross the street মানে streetটো পাৰ হ'বলৈ বা ৰাস্তাটো পাৰ হ'বলৈ ৰখি আছে but there is too much traffic কিন্তু তাত too much বহুত বেছি কি আছে ট্ৰেফিক আছে বা গাড়ী অহা যোৱা কৰি আছে হেনেকুৱা অৱস্থাত তোমালোকে সেই মানুহগৰাকীক কেনে ধৰণে সহায় কৰিব বিচাৰিবা হেতু তোমালোকে নিজে ভাবা আৰু তুমি তোমালোকৰ কমেন্টত কমেন্ট কৰিব পাৰা কেনেকুৱা ধৰণে তোমালোকে সহায় কৰিব বিচাৰিবা আমি কৈছো যে এই তোমালোকৰ এই অৱস্থা সিচুৱেচনটা কি দিছে কাৰণ কবিতাটোৰ লগত পয়েমটো খুব সুন্দৰ কবিতা হয় সেই কবিতা তোমালোকৰ এই সিচুৱেচন বিলাক সুন্দৰকৈ মানে এক্সপ্লেনেশন কৰা আছে ঠিক আছে 3 নম্বৰ সিচুৱেচন দিছে number 3 you are buying some fruit and a dirty little child is standing near you watching you without a word কি কৈছে you are buying some fruit তুমি buying কিনিছা some fruit কিছুমান ফলমূল suppose তুমি এখন ফলমূল দোকান কিনিছা and আৰু a dirty little child এজন লেতেৰা কোনবা সৰু লৰা বা ছোৱালী হক চাইলে standing near you তোমাৰ কাষত থিয় হৈ watching you without a word তোমাক চাই আছে একো শব্দ নকৰাকৈ তোমাক watching কৰি আছে চাই আছে হেনো অৱস্থাত তুমি হে লৰাটো কেনেকৈ সহায় কৰিব বিচাৰিবা
তুমি তোমাৰ ফলমূল এটা মৰমতে দিবা নে টকা পইচা কিবা দিবা না কেনেকুৱা ধৰণৰ তুমি সহায় কৰিব বিচাৰি তোমালোকে সেইটো সিচুৱেশ্যন 3 নম্বৰ সিচুৱেশ্যন কি কৰিবা তোমালোকে কমেন্ট কৰিবা তোমাৰ লগৰ লগত ভাবিব পাৰা তাৰপিছত কৈছে what kind of help do you think people prefer money or physical help and why কি কৈছে what kind of help do you think people prefer কেনেকুৱা ধৰণৰ সহায় do you think তুমি ভাবা people prefer মানুহবিলাকে বেছি গুৰুত্ব দিয়ে কেনেকুৱা ধৰণৰ সহায় মানি টকা পইচাৰ হেল্প নে ফিজিক্যাল হেল্প নে মানে ফিজিক্যাল হেল্প শাৰীৰিক সহায় কেনেকুৱা ধৰণৰ সহায় বিচাৰে আৰু কি why কিয় তোমালোক সুধিছে think about what kind of help you yourself would prefer আৰু তোমালোকে ভাবাচোন what kind of help তোমালোকে কেনেকুৱা ধৰণৰ সহায় বিচাৰিবা yourself would prefer তুমি নিজৰ ক্ষেত্ৰত কিবা তেনেকুৱা হলে তুমি কেনেকুৱা ধৰণৰ সহায় বিচাৰিবা মানুহৰ সহানুভূতিৰে ভৰা কিবা শাৰীৰিক সহায় ফিজিক্যাল হেল্প নে টকা পইচা হেল্প নে কেনেকুৱা ধৰণৰ সহায় তুমি বিচাৰিবা সো এই তোমালোকৰ কবিতাটো পঢ়াৰ আগত এটা প্ৰিফেচ ইয়াত দি লৈছে আমি এটা নেক্সট কবিতাটো সিম্পেথি যি কবিতাটো হয় সেই কবিতাটো পঢ়ো আৰু এই কবিতাটোৰ কবি কোন হয় পয়েট কোন হয় চাৰ্লছ মেকে কোন চাৰ্লছ মেকে পয়েমটোৰ পয়েট হয় কোন কবি হয় চাৰ্লছ মেকে সো নেক্সট এতিয়া আমি কবিতাটো বা পয়েমটো পঢ়ো ঠিক আছে ভালকে চাই যাবা now read the poem sympathy and see a similar situation through the poet's eyes কি কৈছে now read the poem কবিতাটো তোমালোকে পঢ়া sympathy কবিতাটো and see similar situation through the poet's eyes আৰু তোমালোকে তেনেকুৱা ধৰণৰ একেই similar মানে একে situation অৱস্থা through the poet's eyes মানে কবিৰ দৃষ্টিভংগীৰে তেনেকুৱা এটা situation তোমালোকে চোৱা চাবলৈ কৈছে তোমাক মানে কবিয়ে এই কথা কবিতাটোৰ যিখিনি কথা কবিয়ে কৈছে কোন চাৰ্লছ মেকে তেখেতে কৈছে গতিকে সেই কবিতাৰ তেখেতৰ দৃষ্টিভংগীৰে আমি কবিতাটো পঢ়িম আমি প্ৰথমতে এবাৰ কবিতাটো পঢ়ি লওঁ নে তাৰপিছত আমি বুজিম ঠিক আছে তোমালোকে যাতে পঢ়াত কোনো অসুবিধা নহয় এবাৰ গোটেই কবিতাটো পঢ়ি লওঁ তাৰপিছত আকৌ আমি বুজিবলৈ চেষ্টা কৰিম বাৰু ফাৰ্ষ্ট ষ্টেঞ্জা কি আছে I lay in sorrow deep distressed my grief a proud man heart his looks were cold he gave me gold but not a kindly word my sorrow past I paid him back the gold he gave to me then stood erect and spoke my thanks and blessed his charity I lay in want and grief and pain a poor man passed my way he bound my head he gave me bread he watched me night and day how shall I pay him back again for all he did to me oh gold is great but greater far is heavenly sympathy চাৰ্লছ মেকে কবিতা সুন্দৰ কবিতা এটা আমি বুজি লওঁচোন কিনো কবিতাটোত ক'বলৈ বিচাৰিছে ঠিক আছে কি কৈছে I lay in sorrow deep distressed মই লে মানে পৰি আছো in sorrow মই খুব দুখত আছো বা জ্বৰত আছো এনেকুৱা এটা সিচুৱেশ্যন কৰিছে যে মই দুখত আছো deep distress deep মানে গভীৰ distress মানে হৈছে ব্যথিত হৈ আছো খুব হতাশ হৈ আছো sick হৈ আছো my grief a proud man heart কি হৈছে আৰু মোৰ যি দুখ বা যি সুখ সেই কথা এজন proud man heart এজনে proud মানে গৌৰৱ কিন্তু ইয়াত কি হৈছে অহংকাৰী বুজাইছে এজন অহংকাৰী বা আত্মগৌৰৱী মানুহে শুনিলে here heart মানে শুনা পালে his looks were cold তেওঁৰ যি দৃষ্টি বা চাইছিলে তেওঁ যি চোৱা হয় কি কৈছে তেওঁৰ যি কি ক'ব লাগিব তেওঁৰ looks তেওঁৰ যি চাইছে cold মানে বুজাইছে unfriendly মানে বন্ধুত্বত কোনো বন্ধুত্বপূৰ্ণ ভাৱ তেনেকুৱা নাছিলে মানে অৱজ্ঞাসূচকভাৱে চাইছে his looks তেওঁৰ যি দৃষ্টি বা চোৱা দৃষ্টিভংগী বন্ধুত্বপূৰ্ণ নাছিলে বা অৱজ্ঞাসূচকভাৱে চাইছে he gave me gold আৰু তেওঁ মোক কি দিলে কৈছে তেওঁ মোক গোল্ড দিলে সোণ দিলে ইয়াত মানে সোণ বাই তোমালোকে সোণ ভাবিব পাৰা বা সোণৰ মুদ্ৰা বা টকা পইচা তেনেকৈ ভাবিব পাৰা মানে অৰ্থ টকা পইচা গোল্ড হেনেকুৱা দিছে but not a kindly word কিন্তু এটা ভাল কাইন্ড মানে মানুহক ভাল এটা এখাৰ মাত দিয়া নাই মোক তেখেতে এটা ভাল মাত দিয়া নাই কৈছে মই কি কৈছে I lay in sorrow মই খুব দুখত আছিলো বা দুখত আছিলো খুব গভীৰ ব্যথিত হৈ আছিলো হতাশত আছিলো my grief
এ প্ৰাউড মেজন মোৰ মানে যি দুখ হয় সেইজন মানে আত্মগৌৰৱী বা অহংকাৰী মানুহে শুনা পালে তেওঁ চকুত কোনো মানে কি নাছিলে কোনো বন্ধুত্বপূৰ্ণ ভাৱ নাছিলে আৰু তেওঁ মোক শুন দিলে কিন্তু এষাৰ ভাল মাত নিদিলে তাৰপিছত আহিছে নেক্সট সেকেন্ড কি কৈছে my sorrow past I paid him back the gold he gave me too কি কৈছে my sorrow past মোৰ যি দুখ আছিলে মোৰ যি কি আছিল হুক আছিলে বা দুখ আছিলে হেতু মোৰ হেতু পাষ্ট হৈ গল মানে হেতু গুছিলে তা সময়ত মানে হে দুখ মোৰ আতৰিল I paid him back মই তেওঁ ঘুৰাই দিলো কি ঘুৰাই দিলে the gold he gave me যিনিকি হুন দিছিলে বা এতহ ধৰিলে তুমি টকা পইচা দিছিলে হেতু মই তেখেতক ঘুৰাই দিলো then stood erect and spoke my thanks আৰু তাৰ পিছত মই থিয় হলো মানে সিধা হৈ থিয় হোৱা মানে মই নিজৰ থিয় stood মানে খৰা হোৱা erect মানে কি কৈছে তোমালোকৰ সিধাকৈ upright মানে সিধাকৈ থিয় হলো spoke my thanks আৰু তেওঁক ধন্যবাদ দিলো thank you কলো and blessed his charity আৰু তেখেতৰ bless মানে actually কি হয় bless মানে আশীৰ্বাদ কৰা এটা আশীৰ্বাদ কৰা কৃতজ্ঞতা তেওঁৰ যি charity কৰিলে মানে দান দিছিলে যি দান দিছিলে তাৰ বাবে মই তেওঁক কৃতজ্ঞতা প্ৰকাশ কৰিলো তাৰপিছত 3 নম্বৰ প্ৰশ্ন কি আছে I lay in want and grief and pain a poor man passed my way a second situation আছে কি I lay in want মই পৰি আছো মই বিচাৰিছো মই want মানে মোক কিবা প্ৰয়োজন হোৱাত বা এনেকে দুখত মই পৰি আছো in and grief মই খুব দুখত and pain আৰু মোক কষ্টত মই খুব কষ্টত পৰি আছো মই দুখত খুব কষ্টত পৰি আছো a poor man passed my way এজন দুখীয়া মানুহ মোৰ হে মই যত পৰি তাত হেফালে পাৰ হৈ গৈছে বা মোৰ হেফালে আহিছিলে he bound my hand মানে ইয়াত very মৰমেৰে bound my hand মানে very likely বুজাব মানে খুব মৰমেৰে মোৰ হাত থলে he gave me bread আৰু মোক কি দিলে খাবলৈ bread দিলে গৈছে he watched me night and day আৰু মই যে দুখত পৰি কষ্টত আছিলো হেতু কাৰণে তেখেতে মোক গোটেই দিনে নিখাই মোৰ কাষতে থাকি মোক শুশ্ৰূষা কৰিলে এটা হে আগৰ এটা সিচুৱেচন গম পাইছা তোমালোকে বুজি পাইছা এটা নেক্সট এটা সিচুৱেচন কেনেকৈ মানুহে হেল্প কেনেকৈ কৰিছে তেনেকুৱা হেতু বুজাইছে how shall I pay him back again for all he did to me কৈছে how shall I pay him back again মই কেনেকৈ তেওঁক পৰিশোধ কৰিম for all he did to me মোৰ কাৰণে যি কৰিলে মোৰ গোটেই দিনে নিখাই মোৰ কাৰণে শুশ্ৰূষা কৰিলে তেওঁ মৰমৰ হাত বুলাই দিলে মোক মৰম কৰিলে সহানুভূতি দেখুৱালে বা দেখোতে মৰম দেখুৱালে হেবিলাক মই কেনেকৈ তেওঁক পৰিশোধ কৰিম oh gold is great but greater far is heavenly sympathy কি কৈছে oh gold is great হে টকা পইচা বা সোণ নিশ্চয়কৈ গ্ৰেট হয় বহুত মহৎ হয় বহুত ডাঙৰ হয় but কিন্তু greater far is heavenly কিন্তু তাতকৈ ডাঙৰ কি হৈ গৈছে is heavenly sympathy যি স্বৰ্গীয় যি মানুহৰ সহানুভূতি যি মৰম দয়া হেতু কিন্তু হেই হুনতকৈ বা হে টকা পইচাতকৈ বহু গুণে ডাঙৰ হেতু কৈছে হে তোমালোকৰ হে যি মৰম মানুহৰ মৰম যি টকা পইচা ধন হনে এইবিলাক এটা মানুহৰ হেতু নাথাকিব পাৰে আহিলে ঘূৰাই দিব পাৰি কিন্তু যি মৰম চানে সাপোজ তোমালোকে মা দেউতা তোমালোকক কিমান নিস্বাৰ্থভাৱে মৰম কৰে স্নেহ কৰে কিমান আমদাল কৰে বেমাৰ হলে বা কিবা হলে হেবিলাক মৰমবিলাক কেতিয়াবা ঘূৰাই দিব পাৰি ঠিক তেনেকৈ হেতু আছে যে কি ইয়াত যেটো টকা পইচা ধন হনেবিলাক ঘূৰাই দিব পাৰে মানুহক কিন্তু মৰম স্নেহবিলাক কেতিয়াও ঘূৰাই দিব নোৱাৰে হে হেল্প মানুহৰ হেল্প প্ৰয়োজন যেতিয়া মানুহক প্ৰয়োজনৰ সময়ত যেনেকৈ সহায় কৰা হয় সেই সহায়টো বিভিন্ন ধৰণৰ হ'ব পাৰে কিছুমানে হয় টকা পইচা সহায় কৰিব পাৰে কিছুমানে মৰম আদৰে সহায় কৰিব পাৰে এই প্ৰত্যেকটো সহায় দিয়াত এটো বুজাইছে যে সিম্পেথি যেটো নেকি মানুহৰ সহানুভূতি হয় হেতু সদায় টকা পইচাতকৈ বা হে ধনতকৈ বেছি চাৰ্লছ মেকে সো এটা সুন্দৰ কবিতা আজি আমি পঢ়িলো ইয়াৰ নেক্সট ভিডিঅত আমি ইয়াৰ যিবিলাক কোৱেশ্চনছ আছে সেই কোৱেশ্চনবিলাকৰ ওপৰত আলোচনা কৰিম বা আমি পঢ়িম কথা পাতিম এই কোৱেশ্চনছ বিলাক কৰিম আৰু তোমালোকে এই কবিতাটো আমি পঢ়িলো যে তোমালোকে যি ভাল পাইছা তোমালোকে যি বুজি পাইছা কবিতাটো একচুয়ালি তোমালোকে যি বুজি পাই তোমালোকৰ হেল্প হৈছে প্লিজ এই ভিডিঅটো লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডছক যিমানবাৰ শ্বেয়াৰ কৰিবা আৰু তোমালোকে কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰা নহলে প্লিজ সাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ মই তোমাৰ এই চেনেলত দি থাকিম থ্যাংক ইউ ফৰ ওয়াচিং